নমস্কাৰ সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী ভনিয়েকৰ বিয়াখন পতান হল আৰক্ষী জোৱান কৃষ্ণ বাহাদুৰৰ আৰক্ষী জোৱানগৰাকীয়ে ভনিয়েকৰ বিয়া বুলি আহিছিল ছুটিলৈ মাত্ৰ 7 দিন বাকি আছিল বিয়ালৈ ছুটিলৈ ঘৰলৈ আহিছিল কিন্তু হঠাৎ অসুস্থ হৈ পৰে আৰক্ষী জোৱানজন যাৰ ফলত করুণভাৱে মৃত্যু খাবতি লবলগীয়া হয় আৰক্ষী জোৱানজনে ইয়াৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলজুৰি হুকাকুল পৰিৱেশে বিৰাজ কৰিছে পৰিয়ালবৰ্গ এতিয়া কান্দোনত ভাগি পৰিছে লৈ আহিছে এই মুহূৰ্তৰ ভনিয়েকৰ বিয়ালৈ মাত্ৰ 7 দিন আছিল কিন্তু 7 দিন থাকোতে আৰক্ষী জোৱানৰ সৈতে সংঘটিত হয় হুকাবহ ঘটনা বিয়াৰ বাবে প্ৰস্তুতি চলোৱা ৰভাতলিতে এতিয়া পৰি ৰৈছে ভাতৃৰ নিথৰ দেহ কান্দোনত ভাগি পৰিছে পৰিয়ালবৰ্গ আত্মীয়বৰ্গ সকলোৱে এতিয়া চকুপানী টুকিছে সকলোৱে এতিয়া কান্দোনত ভাগি পৰিছে বাক্সা জিলাৰ উত্তৰ-পশ্চিম আৰক্ষী জোৱান কৃষ্ণ বাহাদুৰ লামাৰ আকস্মিক মৃত্যুত এতিয়া এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে ভনিয়েকৰ বিয়াৰ বাবে 21 দিনৰ ছুটিলৈ ঘৰলৈ গৈছিল জোৱানজন কিন্তু সেই সপোন হৈ ৰৈ গ'ল আৰক্ষী জোৱানজনৰ আৰক্ষীৰ 28 নং বেটেলিয়নত কৰ্মৰত আছিল জোৱানজন বিয়াৰ প্ৰস্তুতি চলি থকাৰ মাজতে হঠাৎ অসুস্থ হৈ পৰিছিল কৃষ্ণ বাহাদুৰ লামা অসুস্থ হৈ পৰা কৃষ্ণ বাহাদুৰক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসালয়লৈ গৈ থকা অৱস্থাত আদবাটতে মৃত্যুমুখত পৰে জোৱানজন ঘটনাক কেন্দ্ৰ কৰি হুকৰ চাপ পৰিছে এতিয়া উত্তৰ-পশ্চিম চিকিৎসালয়লৈ গৈ থাকোঁতে এইদৰে আধা বাটতে মৃত্যু খাবতি ল'বলগীয়া হয় আৰক্ষী জোৱানজনে ইয়াৰ পাছতে এতিয়া হুকাকুল পৰিৱেশে বিৰাজ কৰিছে ভনিয়েকৰ বিয়া আছিল মাজত মাত্ৰ 7 দিন বাকী আছিল ভনিয়েকৰ বিয়ালৈ আৰু ভনিয়েকৰ বিয়ালৈ 7 দিন বাকী থাকোঁতে এইদৰে এই হুকাবহ ঘটনা সংঘটিত হৈছে অঞ্চলজুৰি এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে আমি সেই দৃশ্যাংশ ডাবলুডৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰক্ষী জোৱানজনে কৰোণভাৱে মৃত্যু খাবতি লৈছে আৰু এইদৰে এতিয়া এক হুকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ভনিয়েকৰ বিয়া আছিল বিয়ালৈ 7 দিন আছিল আৰু ভনিয়েকৰ বিয়াৰ বাবে আহিছিল 21 দিনৰ ছুটি লৈছিল 21 দিনৰ ছুটিলৈ ঘৰলৈ আহিছিল জোৱানজন কিমান আশা আছিল জল্পনা কল্পনা আছিল যে ভনিয়েকক বিয়া দিব ভনিয়েকৰ বিয়াৰ বাবে সকলো প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছিল 21 দিনৰ ছুটিলৈ ঘৰলৈ আহিছিল আৰু 21 দিনৰ ছুটিলৈ ঘৰলৈ অহা এইজন জোৱান সম্পূৰ্ণৰূপে এইদৰে সাজু হৈ উঠিছিল ভনিয়েকৰ বিয়াৰ বাবে কিন্তু কোনেও ভবা নাছিল যে এনেধৰণৰ এক অভাৱনীয় ঘটনা সংঘটিত হ'ব আৰু নিয়তিয়ে এইদৰে কাঢ়ি লৈ যাব এইগৰাকী আৰক্ষী জোৱান কৃষ্ণ বাহাদুৰ লামা আৰক্ষীৰ 28 নং বেটেলিয়নত কৰ্মৰত আছিল জোৱানজন আৰু বিয়াৰ বাবে ভনিয়েকৰ বিয়াৰ বাবে 21 দিনৰ ছুটিলৈ ঘৰলৈ গৈছিল কিন্তু এইদৰে কৰোণভাৱে মৃত্যু খাবতি লৈছে এইগৰাকী কৃষ্ণ বাহাদুৰ লামা বাক্সা জিলাৰ উত্তৰ-পশ্চিম ঘৰ এইগৰাকী কৃষ্ণ বাহাদুৰ লামাৰ আৰু এতিয়া কৃষ্ণ বাহাদুৰ লামাৰ মৃত্যু সকলোৱে এতিয়া কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে বিয়াৰ প্ৰস্তুতি চলি থকাৰ মাজতে হঠাৎ অসুস্থ হৈ পৰিছিল আৰু অসুস্থ হৈ পৰাৰ পাছতে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল কৃষ্ণ বাহাদুৰ লামাক কিন্তু যদিও চিকিৎসালয়লৈ নিয়া হৈছিল চিকিৎসালয়লৈ লৈ গৈ থকা অৱস্থাতে আদবাটতে কৰোণভাৱে মৃত্যু খাবতি লয় জোৱানগৰাকীয়ে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া হুকাকুল পৰিৱেশে বিৰাজ কৰিছে বিয়াৰ বাবে প্ৰস্তুতি চলোৱা ঠাইখনত এতিয়া ভাতৃৰ নিথৰ দেহ পৰি ৰৈছে ভাতৃৰ নিথৰ দেহৰ সন্মুখত পৰি সকলোৱে এতিয়া কান্দোনত ভাগি পৰিছে আত্মীয়বৰ্গ পৰিয়ালবৰ্গ সকলোৱে এতিয়া এইদৰে কান্দোনত ভাগি পৰিছে হুকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এইগৰাকী আৰক্ষী জোৱান কৃষ্ণ বাহাদুৰ লামা আৰক্ষীৰ 28 নং বেটেলিয়নত কৰ্মৰত আছিল আৰু ভনিয়েকৰ বিয়া আছিল 7 দিনৰ পাছতেই আছিল ভনিয়েকৰ বিয়া মাত্ৰ 7 দিন বাকী বিয়ালৈ আৰু বিয়া বুলি কত সপোন আছিল কত জল্পনা কল্পনা আছিল আৰু ভনিয়েকৰ বিয়া বুলিয়ে ভনিয়েকক বিয়া দিব বুলিয়ে 21 দিনৰ ছুটিলৈ ঘৰলৈ আহিছিল কিন্তু সেই সপোন হৈ ৰ'ল এইগৰাকী আৰক্ষী জোৱানৰ হঠাৎ বিয়াৰ প্ৰস্তুতি চলি থকাৰ মাজতে অসুস্থ হৈ পৰিল আৰক্ষী জোৱানগৰাকী আৰু অসুস্থ হৈ পৰাৰ পাছতেই ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হৈছিল যদিও আদবাটতে কৰোণভাৱে মৃত্যু খাবতি লয় এইগৰাকী আৰক্ষী জোৱানে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে সকলোৱে এতিয়া কান্দোনত ভাগি পৰিছে বিয়াৰ বাবে প্ৰস্তুতি চলোৱা ঘৰখনত এতিয়া কেৱল কান্দোনৰ ৰোল শুনা পোৱা গৈছে ভনিয়েকৰ বিয়াৰ বাবে 21 দিনৰ ছুটিলৈ ঘৰলৈ অহা এইগৰাকী আৰক্ষী জোৱান যে হঠাৎ এইদৰে সকলোকে এৰি থৈ গুচি যাব সেয়া কোনো কল্পনাও কৰা নাছিল বিয়া ঘৰ বুলিয়ে নিশ্চয়কৈ বিয়া ঘৰত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে যথেষ্ট আলহী অতিথিৰ সমাগম ঘটে সকলোৱে লগে ভাগে মিলি কাম কৰে গতিকে এনে এক আনন্দমুখৰ পৰিৱেশৰ মাজত এতিয়া এইদৰে হুকাকুল পৰিৱেশে বিৰাজ কৰিছে কেৱল কান্দোনৰ ৰোল শুনা পোৱা গৈছে সকলোৱে চকুপানী টুকিছে যিসকল আত্মীয়বৰ্গ পৰিয়ালবৰ্গ আছে সকলোৱে কান্দিছে আনকি অঞ্চলটোৰ যিসকল লোক আছে তেওঁলোকেও আনকি চকুলো টুকিবলৈ বাধ্য হৈ পৰিছে এইদৰে এই ঘটনাৰ পাছতে আৰু এইগৰাকী আৰক্ষী জোৱান
কৃষ্ণ বাহাদুৰ লামাই কৰোণভাৱে মৃত্যুক সাৱটি লৈছে হঠাৎ অসুস্থ হৈ পৰিছিল বিয়াৰ প্ৰস্তুতি চলি থকাৰ মাজতে আৰু অসুস্থ হৈ পৰাৰ পাছতে হাস্পতাললৈ নিয়া হৈছিল যদিও আগবাটতে মৃত্যুক সাৱটি লয় এইগৰাকী আৰক্ষী জোৱানে ভনীয়েকৰ বিয়ালৈ মাত্ৰ 7 দিন আছিল 7 দিন থাকোঁতেই এই শোকাবহ ঘটনা সংঘটিত হয় এইগৰাকী আৰক্ষীজনৰ সৈতে ঘৰখনত এতিয়া কেৱল মাত্ৰ কান্দোনৰ ৰোল শুনা পোৱা গৈছে মুঠৰ ওপৰত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সকলোৱে এতিয়া এইদৰে কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে এতিয়া ঘৰখনত কেৱল কান্দোনৰ ৰোল শুনা দেখিবলৈ পোৱা গৈছে তেওঁৰ ভনীয়েকৰ বিয়া অহা 7 মাৰ্চত আছিলে ইতিমধ্যে তেওঁ অসম পুলিচত চাকৰিত কৰ্মৰত তেওঁ 21 দিনৰ ছুটী লৈ আহিছিলে যে বিয়াৰ কাৰণতে তেনে ভনীয়েকৰ বিয়া যিহেতু উলহ মালহেৰে কৰাৰ এটা আয়োজন কৰিছিলে যে তেওঁ ছুটী লৈ অহাৰ 21 দিনৰ ছুটী তেওঁৰ এলাও হৈছিলে 21 দিন ইয়াত আহি 6 দিন 7 দিন মাত্ৰ হৈছিলে 7 দিন পিছতেই বাকী আকৌ অহা 7 মাৰ্চত ভনীয়েকৰ বিয়া আছিল যিহেতু বিয়াৰ আয়োজনৰ কাৰণে বিভিন্ন কামত তেওঁ নিজকে নিয়োজিত কৰি পেলাই ৰাইজক নিমন্ত্ৰণী পত্ৰ ইতিমধ্যে যোগাযোগ বিতৰণ কৰা হৈছিলে আৰু বহুত যিমান মাল সামগ্ৰী টেণ্ট হাউচ ইপিনে ৰান্ধনি গোটেইখিনি 99% কাম তেওঁ নিজেই সম্পন্ন কৰিছিলে ইয়াৰ মাজতে 7 দিন পিছতে তেওঁ অকস্মাতে ৰাতিৰ ভিতৰতেই ভীষণ এটা অসুস্থতা ভোগ কৰি পেলাই তাৰ পিছদিনা ৰাতিপুৱা প্ৰায় মেডিকেলত গৈ পোৱাৰ পিছত তেওঁ 10টামান বজাত তেওঁ প্ৰাণ ত্যাগ কৰে তেওঁৰ ভনীয়েকৰ বিয়া অহা 7 মাৰ্চত আছিলে ইতিমধ্যে তেওঁ অসম পুলিচত চাকৰিত কৰ্মৰত তেওঁ 21 দিনৰ ছুটী লৈ আহিছিলে যে বিয়াৰ কাৰণতে তেনে ভনীয়েকৰ বিয়া যিহেতু উলহ মালহেৰে কৰাৰ এটা আয়োজন কৰিছিলে যে তেওঁ ছুটী লৈ অহাৰ 21 দিনৰ ছুটী তেওঁৰ এলাও হৈছিলে 21 দিন ইয়াত আহি 6 দিন 7 দিন মাত্ৰ হৈছিলে 7 দিন পিছতেই বাকী আকৌ অহা 7 মাৰ্চত ভনীয়েকৰ বিয়া আছিল যিহেতু বিয়াৰ আয়োজনৰ কাৰণে বিভিন্ন কামত তেওঁ নিজকে নিয়োজিত কৰি পেলাই ৰাইজক নিমন্ত্ৰণী পত্ৰ ইতিমধ্যে যোগাযোগ বিতৰণ কৰা হৈছিলে আৰু বহুত যিমান মাল সামগ্ৰী টেণ্ট হাউচ ইপিনে ৰান্ধনি গোটেইখিনি 99% কাম তেওঁ নিজেই সম্পন্ন কৰিছিলে ইয়াৰ মাজতে 7 দিন পিছতে তেওঁ অকস্মাতে ৰাতিৰ ভিতৰতেই ভীষণ এটা অসুস্থতা ভোগ কৰি পেলাই তাৰ পিছদিনা ৰাতিপুৱা প্ৰায় মেডিকেলত গৈ পোৱাৰ পিছত তেওঁ 10টামান বজাত তেওঁ প্ৰাণ ত্যাগ কৰে তেওঁৰ ভনীয়েকৰ বিয়া অহা 7 মাৰ্চত আছিলে ইতিমধ্যে তেওঁ অসম পুলিচত চাকৰিত কৰ্মৰত তেওঁ 21 দিনৰ ছুটী লৈ আহিছিলে যে বিয়াৰ কাৰণতে তেনে ভনীয়েকৰ বিয়া যিহেতু উলহ মালহেৰে কৰাৰ এটা আয়োজন কৰিছিলে যে তেওঁ ছুটী লৈ অহাৰ 21 দিনৰ ছুটী তেওঁৰ এলাও হৈছিলে 21 দিন ইয়াত আহি 6 দিন 7 দিন মাত্ৰ হৈছিলে 7 দিন পিছতেই বাকী আকৌ অহা 7 মাৰ্চত ভনীয়েকৰ বিয়া আছিল যিহেতু বিয়াৰ আয়োজনৰ কাৰণে বিভিন্ন কামত তেওঁ নিজকে নিয়োজিত কৰি পেলাই ৰাইজক নিমন্ত্ৰণী পত্ৰ ইতিমধ্যে যোগাযোগ বিতৰণ কৰা হৈছিলে আৰু বহুত যিমান মাল সামগ্ৰী টেণ্ট হাউচ ইপিনে ৰান্ধনি গোটেইখিনি 99% কাম তেওঁ নিজেই সম্পন্ন কৰিছিলে ইয়াৰ মাজতে 7 দিন পিছতে তেওঁ অকস্মাতে ৰাতিৰ ভিতৰতেই ভীষণ এটা অসুস্থতা ভোগ কৰি পেলাই তাৰ পিছদিনা ৰাতিপুৱা প্ৰায় মেডিকেলত গৈ পোৱাৰ পিছত তেওঁ 10টামান বজাত তেওঁ প্ৰাণ ত্যাগ কৰে তেওঁৰ ভনীয়েকৰ বিয়া অহা 7 মাৰ্চত আছিলে ইতিমধ্যে তেওঁ অসম পুলিচত চাকৰিত কৰ্মৰত তেওঁ 21 দিনৰ ছুটী লৈ আহিছিলে যে বিয়াৰ কাৰণতে তেনে ভনীয়েকৰ বিয়া যিহেতু উলহ মালহেৰে কৰাৰ এটা আয়োজন কৰিছিলে যে বাক্সা জিলা অন্তৰ্গত উত্তৰ পশ্চিম নিবাসী তথা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ভুৱন শাখা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক বৰ্তমান অসম আৰক্ষীৰ জৱান উদীয়মান যুৱক কৃষ্ণ লামা দেৱৰ অসাময়িক নিধন হোৱা আমি বাতৰি পাই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্ববৰ্গ আজি আমি ইয়াতে আহি উপস্থিত হৈছোঁ আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা দুখ প্ৰকাশ কৰিছোঁ যে আজি উদীয়মান যুৱক এজন জাতিৰ সেৱা কৰি অসমীয়া আইৰ সেৱাত বৰ্তি হৈ থকা যুৱক এজন আমাৰ মাজৰ পৰা দূৰলৈ গুচি গ'ল আমি অতিকৈ মৰ্মাহত হৈছোঁ নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ যে তেওঁৰ বিদেশী আত্মাই শান্তি লাভ কৰে আৰু দুখত ভাগি পৰা পৰিয়ালবৰ্গক আমি
সমবেদনা জ্ঞাপন কৰোঁ। আমি ছাত্ৰ সন্থা হিচাপে খুবেই দুখিত যে তেওঁৰ ডাঙৰ ছোৱালীজনী হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই বছৰ অৱতীৰ্ণ হৈ আছিলে। যোৱাকালিও তেওঁ পৰীক্ষাত আছিলে, পৰীক্ষাত থাকোঁতে তেওঁৰ দেউতাৰ নিধন হোৱা বুলি তেওঁ বাতৰি পালে। গতিকে তেওঁৰ মনত যি আঘাত হৈছে আমি বুজিব পাৰিছোঁ। আমি প্ৰয়াস কৰিছোঁ সেই ছোৱালীজনীক বুজাবলৈ, মানুহ মৰণশীল, মানুহ জন্মিলি মৰিবই লাগিব। যোনটো তেওঁৰ জীৱনৰ প্ৰথম পৰীক্ষা, হাইস্কুল শিক্ষান্ত পৰীক্ষা, তাক নিৰন্তৰভাৱে চলাই যোৱাৰ বাবে আমি ভণ্টিক অনুৰোধ জনাইছোঁ। বাক্সা জিলা অন্তৰ্গত উত্তৰ পশ্চিম নিবাসী তথা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা